কেবৰ বিৰুদ্ধে জাগিছে ৰাজ্য। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল হ'ব লাগিবই। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল হ'ব লাগিবই। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গুৱাহাটী মহানগৰীত এয়া বিশাল প্ৰতিবাদ। হিন্দু বাংলাদেশীৰ নাগৰিকত্বৰ বিৰোধিতাৰে এনেদৰে ৰাজপথলৈ ওলাই আহিল কেইবা সহস্ৰাধিক জনতা। কৃষক মুক্তিৰ এই আন্দোলনত আহি ভাগ ললেহি ডক্টৰ হীৰেন গোহাঁই, অৰূপ বৰবৰা, হৰে কৃষ্ণ ডেকা, হাইদৰ হুছেইন আদিকে ধৰি ৰাজ্যৰ আগশাৰীৰ বুদ্ধিজীৱীসকলেও। সংসদত যদি বিধেয়ক গৃহীত হয় তাৰ পাছত আৰু অসমীয়া মানুহক কণ্ট্ৰল কৰাটো, নিয়ন্ত্ৰণ কৰাটো সম্ভৱপৰ নহ'ব। সেইকাৰণে এই মুহূৰ্তত মই সকলোকে আহ্বান জনাইছোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গণতান্ত্ৰিক শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰক। কিন্তু যদি সেই বিধেয়কখন গৃহীত হয় তেতিয়াহ'লে আমি কিন্তু সকলো ধৰণৰ পন্থাৰে হ'লেও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি তাক নাকচ কৰি দিব। আমি তাক অপৰাই দিম। পাৰ্লামেণ্টত সিহঁতৰ মেজৰিটি আছে, হাত দাঙি সিহঁতে টেপখন পাছ কৰিব। আইন এখন পাছ কৰিলে সি আইন হ'ব নোৱাৰে। আমি ইয়াত অসমত সকলোৱে শেষ বিন্দু ঠাই থকালৈকে ইয়াৰ বিৰোধিতা কৰিম। কেবৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহি ডক্টৰ হীৰেন গোহাঁইৰ দৃঢ়তা, শৰীৰৰ শেষ বিন্দু তেজ থকালৈকে যুঁজি যাম। ই অসমৰ দুৰ্ভাগ্য। আমাৰ এনেকুৱা দুঃসময়ত কিছুমান বিশ্বাসঘাতক মানুহৰ হাতত আমাৰ ৰাজ্য চলোৱাৰ দায়িত্ব পৰিছে। কিছুমান মানুহে কন্দা কথা কৰি চৰকাৰৰ পৰা ওলাই আহি পেলাই আকৌ চৰকাৰত যোগ দিছে আৰু কেব আনিবই বুলি যেতিয়া অমিত শ্বাহে গৃহমন্ত্ৰীয়ে পাৰ্লামেণ্টত ঘোষণা কৰিছে সেইখিনি সময়তো ইহঁতে চৰকাৰৰ লগত বহি ৰাজপাত খায়। এনেকুৱা ধুৰন্ধৰ বিশ্বাসঘাতক মানুহৰ আমি কেতিয়াও নেতা বুলি নামানো। কেবৰ বিৰোধিতাৰে কেইবা সহস্ৰাধিক লোকে এনেদৰে ৰাজভৱনলৈ উলিয়ালে বৃহৎ প্ৰতিবাদী সমদল। ইয়াৰ পূৰ্বে গুৱাহাটী ক্লাবৰ ৰতানীৰ সমীপত অনুষ্ঠিত হয় এক পথসভা। ৰাজ্যবাসীক উদ্দেশ্যি অধিবক্তা অৰূপ বৰবৰাৰ আহ্বান, বদনসকলক চিনি থওক। নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব, ৰঞ্জিত দাস, অতুল বৰা, কেশৱ মহন্ত, খুব সু অভিনেতা ফণীভূষণ চৌধুৰী, এওঁলোকক কিন্তু অসমবাসীয়ে চিনাক্তকৰণ কৰিছে আৰু ইতিহাসত এওঁলোক দেশদ্ৰোহী হিচাপে নাম থাকি যাব। এটা নাম মই এইকাৰণে লোৱা নাই, সেইটো হৈছে সৰ্বানন্দ সিংহৰ। কাৰণ মোৰ দৃষ্টিত তেওঁ এজন ইতিমধ্যেই দল বাগৰা আৰু মেৰুদণ্ডহীন, নিজে একো কৰিব নোৱাৰা নেতালৈ পৰিণত হৈছে। গতিকে তেওঁৰ নাম মই অসমত এইবাৰ জোৰ পুৰি আমাৰ হাত পালেহি। আমাৰ এইটো শেষ সুযোগ। খিলঞ্জীয়া ৰাইজে অসমৰ বিৰুদ্ধে যোৱা এখন আইন গ্ৰহণ কৰিব নোৱাৰে। তেওঁলোকে যিমানেই পাৰ্লিয়ামেণ্টত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা নাথাকক কিয়, কিন্তু অসমৰ ৰাইজৰ কোনো ধৰণৰ সহযোগ নাপায় আৰু অসমৰ ৰাইজে সদায় প্ৰতিবাদ কৰে। কেব বিৰোধী এই আন্দোলনত আহি ভাগ ললেহি সমাজৰ বিভিন্ন স্তৰৰ লোকে। সকলোৰে হুংকাৰ, কেতিয়াও কেব মানি নলওঁ। এই বিশাল প্ৰতিবাদী সমদল ৰাজভৱন আহি উপস্থিত হোৱাৰ পাছতেই কেব বাতিলৰ দাবীত ৰাজ্যপালৰ জৰিয়তে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক স্মাৰক পত্ৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। কিন্তুলৈকে শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী কৰিছোঁ। কাৰণ আমি সংসদক আবেদন জনাইছোঁ আৰু ভাৰত চৰকাৰক আবেদন জনাইছোঁ, ৰাষ্ট্ৰপতিক আবেদন জনাইছোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব লাগে। কিন্তু তাৰ পাছতো যদি বাতিল নকৰে, সংবিধান উলংঘা কৰি হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ স্বাৰ্থত যদি অসমীয়া জাতিক বলি দিয়ে, তেতিয়াহ'লে কিন্তু অসমবাসী ৰাইজ কেতিয়াও শান্তি। ভিডিঅ' জাৰ্নেলিষ্ট আজাহাৰ আৰু ৰাজুৰ সহযোগত ববিতা গগৈ আৰু ভাস্কৰজ্যোতিৰ ৰিপৰ্ট, প্ৰাগ নিউজ।